বৰ্তমান পৰিৱেশ নাই, একেবাৰে নাই। আজি অত্যন্ত কুঁৱলীৰ ফলত কোনোখন ফেৰীয়ে যাতায়াত কৰিব পৰা নাই। মানুহৰ বিৰাট অসুবিধা হৈছে, কিন্তু উপায় নাই। কুঁৱলী যিহেতু ডাঠকৈ দিছে, অত্যন্ত ডাঠ দিছে। আটাইতকৈ বেছি অপেক্ষা কৰি আছে। বহুত যাত্ৰী ফিৰিয়ে গৈছে। এতিয়া এইবিলাক যাত্ৰী আছে, এতিয়া কেতিয়া জাহাজ চলে ক'ব নোৱাৰো। কুঁৱলী ফাটিলেহে জাহাজ চলিব। বতৰ ফৰকাৰ হ'ব লাগিব। 6টা জাহাজ এৰি দিছিল, কিন্তু হঠাৎ কুঁৱলী আহি গোটেই জাহাজ নদী পাৰটো আগুৰি ধৰিলে আৰু জাহাজখন এৰি দিয়া পৰ্যায় নাই। কাৰণ যাত্ৰীৰ সুৰক্ষাৰ বাবে আমি এই ঘন কুঁৱলীত এৰি দিব নোৱাৰো। সেইকাৰণে জাহাজ বৰ্তমান চলাচল কৰা নাই। কেতিয়া চলিব? যেতিয়া কুঁৱলী ভাঙে তেতিয়া জাহাজ পুনৰ আগৰ দৰে চলাচল কৰিব। হয়, ডিচেম্বৰৰ প্ৰথম ভাগত এই আজি 3-4 দিন আৰম্ভ হ'লে কুঁৱলী, সেইবাবে যোৱাকালিও অলপ অসুবিধা হৈছে। যাত্ৰী আহিছে, যাত্ৰী সুৰক্ষাৰ বাবে আমি ঘন কুঁৱলীত চলোৱা নাযায়। যাত্ৰী পোহৰ হ'লে আমি আকৌ চলাই দিছো। আজিতো অহা নাই, বহুত ডাঠ, কমে মোটামুটি 10-11টা বাজি যাব। এইটোতো ৰাতিপুৱা 7:30 বজাৰ পৰা অপেক্ষা কৰিছো। ইয়াৰ পৰা 7টাত যাব, 8:20 এখন আছিল, 8:50, 9:15, এতিয়াতো কোনো অহাই নাই। আজিতো চবচে বেছি হয়।